মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা মানসজ্যোতি বৰুৱাক মঞ্চলৈ আমন্ত্ৰণ জনোৱা হৈছে। হেল্ল', মানসজ্যোতি বৰুৱা, তুমি তোমাৰ পৰিচয় সকলোকে দিয়া। তোমাৰ নাম, তোমাৰ ঘৰ ক'ত, তোমাৰ পিতৃ মাতৃৰ নাম এই সকলোখিনি কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী মানসজ্যোতি বৰুৱা। মোৰ পাপাৰ নাম ৰূপন বৰুৱা, মাৰ নাম লখিমী বৰুৱা। মোৰ ঘৰ সুন্দৰপুৰ বোৱালিকিনা আৰু মই 2021 চনত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ ছেকেণ্ড ডিভিজনত। বৰ্তমান মই এতিয়া ডিগ্ৰী পঢ়ি আছোঁ লাচিত বৰফুকন কলেজত। আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোঁ হলগুৰি হায়াৰ ছেকেণ্ডেৰীৰ পৰা। এতিয়া বৰ্তমান মেজৰ আপোনাৰ পাহৰিলোঁ মেজৰটো পাহৰিলোঁ। মানসজ্যোতি বৰুৱাক এখন গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। ইয়াৰ পাছৰ 2020 চনৰ তুমি যাব পাৰা। 2020 চনত যিসকল হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিল, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল, সেইসকল হৈছে স্পৃহা দত্ত আৰু পালকি দুৱৰা। তেওঁলোকক মঞ্চলৈ নিমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ পাছতে 2023 চনত যিসকল উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল, তেওঁলোক হৈছে নৱজ্যোতি দত্ত আৰু অঞ্জল গগৈ। দুয়োজনকে মঞ্চলৈ নিমন্ত্ৰণ কৰা হৈছে। মই ইয়াৰ পৰা ঘোষণা কৰি দিম, তেওঁলোক আমাৰ মঞ্চলৈ আহিলে আমি আনন্দিত হ'ম। স্পৃহা দত্ত, পালকি দুৱৰা, নৱজ্যোতি দত্ত, অঞ্জল গগৈ। এয়া স্পৃহা দত্ত। স্পৃহা দত্ত এখন ফুলাম গামোচা সম্বোধন জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে পালকি দুৱৰা আছে নেকি? নাই যদি তেওঁলোকৰ ঘৰৰ মানুহক নিমন্ত্ৰণ জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে নৱজ্যোতি দত্তক এখন ফুলাম গামোচাৰে সম্বোধন জনাবৰ বাবে অনুৰোধ জনাইছোঁ। অঞ্জল গগৈ। ইয়াৰ পাছত 2024 চনৰ যিসকল উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছিল, তেওঁলোক হৈছে শ্ৰী কল্যাণ দত্ত, গায়ত্ৰী বৰা, নম্ৰতা দুৱৰা, বিপাশা দত্ত, ৰীণা শইকীয়া, মামণি দত্ত হাজৰিকা। কল্যাণ দত্ত মঞ্চলৈ আহিব লাগে। গায়ত্ৰী বৰা, নম্ৰতা দুৱৰা, বিপাশা দত্ত, ৰীণা শইকীয়া আৰু মামণি দত্ত হাজৰিকা। সকলোকে এখন ফুলাম গামোচাৰ বাবে দিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ
কৰ্মকৰ্তাসকলে সকলোকে এখন এখন গামোচা দিবৰ বাবে অনুৰোধ জনাইছোঁ। সকলোকে আদি হাত চাপিবৰ বাবে বজাবৰ বাবে অনুৰোধ জনাইছোঁ। সকলোৱে উৎসাহ পাব, কাৰণ আজি আমাৰ মূল উদ্দেশ্যই হৈছে সম্বৰ্ধনা অনুষ্ঠান। আজি আমি গত 6 বছৰ ধৰি পতা নাই, গতিকে আজি পুনৰবাৰ আমি এই অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। গতিকে সকলোকে উৎসাহ জনাবৰ বাবে আমি অনুৰোধ জনাইছোঁ। সকলোকে ধন্যবাদ থাকিল। ইয়াৰ পাছতে 2023 চনৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰী হৈছে উৎপল দাস আৰু ৰিকি দত্ত। মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। (2024) চনৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰী জোনালী দত্তক মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। জোনালী দত্ত যদি কোনোবা অভিভাৱক আছে তেওঁলোকক আহিবৰ বাবে অনুৰোধ জনাইছোঁ। নৰ্মদা দুৱৰা, আমি 22-23 বুলি সম্বন্ধন জনোৱা নাই। যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছে আমি একাধিক্ৰমে একেলগে মাতি দিছোঁ। আমি যিসকলক নাম উল্লেখ কৰিম সেইসকলকে আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পাছত 2024 চনৰ যিসকল উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈছিলে, কল্যাণ দত্ত আহিলে, গায়ত্ৰী বৰা হৈ গ'ল নহয় জানো, গায়ত্ৰী বৰা, নম্ৰতা দুৱৰা আহিলে নাই, বিপাশা দত্ত হ'ল, ৰীণা শইকীয়া আৰু মামণি দত্ত। ইয়াৰ পাছতে আমি হাইস্কুল শিক্ষান্ত পৰীক্ষালৈ আহিছোঁ। 2023 যিসকল হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈছিল তেওঁলোক হৈছে উৎপল দাস আৰু ৰিকি দত্ত। তেওঁলোকক মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। যদি ছাত্ৰী নাই তেন্তে তেওঁলোকে তেওঁলোকৰ অভিভাৱক আহিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। সেয়া ৰিকি দত্ত, উৎপল দাস আছে নেকি? 2024 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱা জোনালী দত্ত, তেখেতক মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। জোনালী দত্ত, ইয়াৰ পাছত
ইয়াৰ পাছত পৰৱৰ্তী পৰ্যায়ৰ কাৰ্যসূচী আমাক অমৰ দত্তক আগবঢ়াই নিবৰ বাবে অনুৰোধ জনাইছোঁ। (2021) চনৰ হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হোৱা ইকি কিষাণ দত্ত। যদি ছাত্ৰ ছাত্ৰীসকল উপস্থিত নাই, তেওঁলোকৰ অভিভাৱকসকল থাকিলেও হ'ব, অভিভাৱকসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ইকি কিষাণ দত্তৰ অভিভাৱক কোনোবা যদি আছে মঞ্চলৈ আহিব লাগে। ঋতুৰাজ শইকীয়া। ঋতুৰাজ শইকীয়াৰ মাতৃ আছে। ঋতুৰাজ শইকীয়াই শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক উত্তীৰ্ণ হৈ বৰ্তমানে স্নাতকোত্তৰ মহলাত কটন মহাবিদ্যালয়ত নামভৰ্তি কৰিছে। তাৰপিছত থাকিব সংঘমিত্ৰা বৰা, মাধুৰ্য দত্তৰ যোৱাবাৰ শিৱসাগৰ বিশ্ববিদ্যালয়ৰ বেষ্ট গ্ৰেজুৱেট। স্থানীয় প্ৰদীপ দত্তৰ পুত্ৰ। বৰ্তমানে তেওঁ এখন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছে, অসমৰ বাহিৰত আছে। ভাৰ্গৱী বৰা। মাধুৰ্য দত্ত বৰ্তমান পণ্ডিচেৰী বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ মহলাত নামভৰ্তি কৰিছে। তেওঁ যোৱাবাৰ আছিল শিৱসাগৰ বিশ্ববিদ্যালয়ৰ বেষ্ট গ্ৰেজুৱেট। মাধুৰ্য দত্তৰ হৈ তেওঁৰ মাতৃ ৰাণী নবৈ সম্বৰ্ধনা গ্ৰহণ কৰিব। ভাৰ্গৱী বৰা। এয়া মাধুৰ্য দত্ত, তেখেতৰ মাতৃ, সুযোগ্য সন্তানৰ মাতৃ। তেখেত এবাৰ আমাক কৈছে, তেখেত এবাৰ স্নাতকৰ বেষ্ট গ্ৰেজুৱেট হৈছে আমাৰ শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পৰা। তেখেত পণ্ডিচেৰী ইউনিভাৰ্চিটিত ইতিমধ্যে তেখেতে শিক্ষা গ্ৰহণ কৰি আছে। ইয়াৰ পাছতে সংঘমিত্ৰা বৰাক এখন ফুলাম গামোচা এখন চাৰ্টিফিকেট দিবৰ বাবে অনুৰোধ জনাইছোঁ। তেওঁ ইকি কিষাণ দত্ত অনুপস্থিত। ৰিম্পী দত্ত ইয়াৰ মাজতে থাকি গৈছে। ৰিম্পী দত্ত আছে নেকি? পৰিয়ালৰ যদি কোনোবা আছে, ৰিম্পী দত্ত পৰিয়ালৰ সদস্যক আহিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে ঋতুৰাজ শইকীয়া, তেখেতৰ মাতৃ আছে। তেখেত আমাৰ সুন্দৰপুৰ যুৱ সমাজৰ এজন সক্ৰিয় সদস্য। আমাৰ লগত তেখেতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। তেখেত এইবাৰ স্নাতকৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পৰা। তেখেত ইতিমধ্যে গুৱাহাটী কটন ইউনিভাৰ্চিটিত তেখেতে এইবাৰ আসন গ্ৰহণ পাবলৈ সক্ষম হৈছে। তেখেত আমাৰ মাজত উপস্থিত নাই।
ইয়াৰ পাছতে ৰিম্পী দত্ত পৰিয়াল উপস্থিত আছে তেখেতক তেখেতক সম্বৰ্ধনা পত্ৰ দিবৰ বাবে অনুৰোধ জনাইছোঁ। লিচা দত্ত, অভিষেক দত্ত, দেৱানুজ বুঢ়াগোহাঁই, শিল্পী ৰাণী শইকীয়া, অন্যান্য বৰগোহাঁই, ঋষিকেশ দত্ত, তেওঁলোকৰ সকলো ছাত্ৰ ছাত্ৰীকে আমি আহিবৰ বাবে অনুৰোধ জনাইছোঁ। যদি ছাত্ৰ ছাত্ৰী উপস্থিত নাথাকে তেওঁলোকৰ অভিভাৱকসকলক আহিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। 2022 বৰ্ষত ভেৰি গুড। অকণমান আগত যোৱা মুঠ 7জন আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছিল। অভিষেক দত্ত, দেৱানুজ বুঢ়াগোহাঁই, ঋষিকেশ দত্তৰ ভাতৃ আমাৰ মাজত উপস্থিত আছে। তেওঁলোকৰ মাকো আমাৰ মাজত উপস্থিত আছে, তেওঁৰ মাকো আমাৰ মাজত উপস্থিত আছে। আপোনালোকে জানি সুখী হ'ব, ঋষিকেশ দত্ত ইতিমধ্যে শিলচৰ চিকিৎসা মহাবিদ্যালয় তেখেতৰ BDS পঢ়ি আছে। তেখেত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত আছে। তেখেতৰ মাতৃ আৰু ভাতৃয়ে বঁটাটি গ্ৰহণ কৰিছে। তেখেতলৈ আমাৰ সুন্দৰপুৰ যুৱ সমাজৰ পৰা অশেষ ধন্যবাদ থাকিল। ইয়াৰ পাছতে অন্যান্য বৰগোহাঁই, আৰু কোন আছে? লিচা দত্ত, সুৰজমণি দত্ত অভিভাৱক আমাৰ মাজত উপস্থিত আছে। আপুনি যোৱা। সুৰজমণি দত্ত, শিল্পী ৰাণী শইকীয়া কোনোবা আছে নেকি? শিল্পী ৰাণী শইকীয়া অভিভাৱক নাই। সুৰজমণি অলি অ'কে। সকলোৱে ধন্যবাদ থাকিল। ইয়াৰ পাছত 2023 বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা নম্ৰতা বৰাক মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। 2024 বৰ্ষৰ লগতে মই নিমন্ত্ৰণ জনাইছোঁ ৰোহন দত্ত, শিৱাংগী দত্ত, স্বাগনিক দত্ত, পাৰ্লি দত্ত,
আৰু প্ৰিয়াংশু দত্ত। (2023) বৰ্ষ শ্ৰী নৰ্মদা বৰা। তুমি আগতে গৈ যাবা নৰ্মদা বৰাই এখন ফলাম গামোচে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। এতিয়া দিছিল বুলি বিশেষকৈ অনুষ্ঠানটো আমি অলপ খৰতকীয়া কৰিব লগা হৈছে। আমাৰ অলপ ভুল ত্ৰুটি হৈ গৈছে, যিহেতু আমাৰ নাম কীৰ্তন চলি আছে। আমি যিমান পাৰোঁ সোনকালে কৰিবৰ বাবে যত্ন কৰিছোঁ। নৰ্মদা বৰা, তেখেত আমাৰ গাঁৱৰে ছাত্ৰী, সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। সেয়া নৰ্মদা বৰা। নৰ্মদা বৰাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে 2024 চনৰ যিসকল এই বছৰ আমাৰ যিসকল ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীয়ে আমাৰ গাঁৱত উত্তীৰ্ণ হৈছে, ৰোহন দত্ত উপস্থিত আছে। ৰোহন দত্তক এখন ফুলাম গামোচা সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ কৰ্মকৰ্তাসকলক। প্ৰিয়াংশু দত্ত পাৰ্লি দত্ত শিৱাংগী দত্ত। আপোনালোকক আমি অৱগত কৰি অতি আনন্দিত হ'ম। আমাৰ গাঁৱৰ যি শিৱাংগী দত্ত, আপোনালোকে সকলোৱে শুনি সন্তোষ পাব। তেখেত এইবাৰ নীট পৰীক্ষাত সৰ্বভাৰতীয় পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। তেখেত এইবাৰ যিকোনো এখন আমাৰ অসমৰ মেডিকেল কলেজত ছিট পাবলৈ সক্ষম হৈছে। ইতিমধ্যে কাউন্সিলিং চলি আছে। তেখেতে নিশ্চয় আমাৰ অসমৰে যিকোনো এখন মেডিকেল কলেজত ছিট পাব বুলি আমি আশা ৰাখিছোঁ। তেখেতৰ বাবে সকলোৱে এটা হাত চাপিব যেন আমি সন্তোষ পাম। এয়া শিৱাংগী বৰুৱা, আমাৰ গাঁৱৰ সুযোগ্য ছাত্ৰী। ইয়াৰ পাছতে স্বাগ্নিক দত্ত এয়া খুৰীয়ে কৈছে। তেখেত আমাৰ মাজত উপস্থিত নাই। স্বাগ্নিক দত্ত তেখেত গুৱাহাটীত ক্ৰচিং কৰি আছে। গতিকে তেখেতলৈ আমাৰ ফালৰ পৰা ধন্যবাদ থাকিল। সকলোকে আমাৰ ফালৰ পৰা ধন্যবাদ দিলোঁ। ইয়াৰ পাছত আমাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা ইতিমধ্যে সমাপ্ত হৈছে। ইয়াৰ পাছতে আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। 2023 বৰ্ষৰ ৰন্তু দত্ত, ওম প্ৰকাশ দত্ত, তৰংগীতা দত্ত, মানালী দত্ত, অৰিঞ্জয় দত্ত, চিমৰন দত্ত, মন্থন দত্ত সকলোকে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। বৰ্ষৰ শ্ৰী ৰন্তু দত্ত আছে। ৰন্তু দত্ত কোনোবা অভিভাৱক আছে নেকি?
ওম প্ৰকাশ দত্ত সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। তৰংগিতা দত্ত তোমালোক অকণমান আগলৈ আহি দিব, নাম ঘোষণা কৰাৰ লগে দেই। তৰংগিতা দত্ত। ইয়াৰ পাছতে মানালী দত্ত অৰিন্দ্ৰ দত্ত চিমৰন দত্ত আৰু মন্থন দত্ত। সকলোলৈকে ধন্যবাদ থাকিল। ৰন্ত দত্ত নাই, ৰন্ত দত্ত থাকিব দিম। (2024) বৰ্ষ এই বছৰ আমাৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে আমাৰ গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত, সেইসকল ছাত্ৰ ছাত্ৰী হৈছে শ্ৰী দীপজ্যোতি দত্ত, বিশাল দত্ত, অভিলাষা দত্ত, অংশমান বুঢ়াগোহাঁই, কমল কিশোৰ দত্ত, অনুৰাধা দত্ত, গায়ত্ৰী বৰা, অয়নাভ দত্ত, ঋষভ দত্ত, উপাসনা বৰা, কৃষ্ণাপ্ৰিয়া হাজৰিকা আৰু দীপাঞ্জল দেৱক ভূঞা সকলোকে মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াতে এটা আমাৰ অনুষ্ঠান এটা থাকি গৈছিলে। মই মালানী দত্তক মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আপোনালোকক এটি কথা অৱগত কৰিব থাকি গৈছিলে, যিহেতু আমি এইবাৰ যিসকল আমাৰ ফেষ্ট কেণ্ডিডেট আছে, ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ আমি যি সম্বৰ্ধনা জনাইছোঁ, আগতে আমি ইতিমধ্যে যি সম্বৰ্ধনা পত্ৰ আপোনালোকৰ আগত কৃতি ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে আমি প্ৰদান কৰিলোঁ। তথাপিও আমাৰ অনুষ্ঠানটো থাকি গৈছিল। কৃতি ছাত্ৰ ছাত্ৰীসকলে যিখন পত্ৰ আমি প্ৰদান কৰিছোঁ, সেই পত্ৰখন কিন্তু আমি পাছ কৰি দিয়া নহ'ল। গতিকে মই মালানী দত্তক পত্ৰখিনি পাছ কৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ। নমস্কাৰ। সুন্দৰপুৰ যুৱ সমাজ স্থাপিত 2012 চন মেধাৱী ছাত্ৰ ময়ূৰাজ দত্তৰ সোঁৱৰণত অভিনন্দন পত্ৰ দিনাংক 18/8/2024 প্ৰতি শ্ৰী অয়নাভ দত্ত শ্ৰদ্ধা ভাজনুষে
সৰ্বপ্ৰথমে সুন্দৰপুৰ যুৱ সমাজৰ তৰফৰ পৰা তোমালৈ আন্তৰিক মৰম আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। তোমাৰ বিদ্যানুষ্ঠানিক যাত্ৰাৰ পথত হয়তো বিভিন্ন সমস্যাৰে জৰ্জৰিত ভাৰাক্ৰান্ত সমাজ ব্যৱস্থাৰ মাজতো তোমাৰ নিৰলস প্ৰচেষ্টা, ধৈৰ্য, একাগ্ৰতাৰে যি প্ৰতিভা আৰ্জিলা, ই হ'ব আনৰ বাবে প্ৰেৰণা, উৎস আৰু প্ৰতিভাৰ অভিনৱ চানেকি। ঠিক এনে এক সাধনাৰ ব্ৰতী হৈ দুৰ্গম জীৱন পথত এটি মিশ্ৰণ পথ উলিয়াই আনৰ বাবে, সমাজৰ বাবে এক প্ৰেৰণাৰে উৎস হৈ তুমি এটি আলোক কেন্দ্ৰ হ'লা। তাৰ বাবে আমি সহস্ৰবাৰ প্ৰণাম জনাইছোঁ। 2024 শিক্ষাবৰ্ষৰ হাইস্কুল শিক্ষান্তৰ পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱাৰ বাবে আমি তোমাক অভিনন্দন জনাবলৈ পাই অতিশয় আনন্দিত হৈছোঁ আৰু অনুজসকলক তোমাৰ আদৰ্শৰে দীক্ষিত হৈ এটি সুস্থ শৈক্ষিক পৰিৱেশৰ বাট মুকলি কৰাৰ বাবে তোমাক আন্তৰিকতাৰে সুঁৱৰিছোঁ। বৰ্তমান প্ৰজ্ঞাকৃষ্ট সাধনাৰ মেধা দৌৰত তুমি লক্ষ্যবিন্দুত উপনীত হ'বলৈ যি ব্ৰত পালন কৰি আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলা, আমি সকলোৱে এই গৌৰৱৰ অংশীদাৰী হ'বলৈ পাই অতিশয় আনন্দিত হৈছোঁ। তোমাৰ ভৱিষ্যত জীৱন অধিক সাফল্য হওক, তোমাৰ কৰ্ম আনৰ বাবে অনুপ্ৰেৰণা উৎস হৈ ৰওক আৰু তোমাৰ প্ৰতিভা সকলোৰে বাবে ভৱিষ্যতলৈ আদৰ্শ হৈ গঢ় লৈ উঠক। এই আদৰ্শৰে আমি এক শুভ মুহূৰ্তত এই অভিনন্দন পত্ৰ প্ৰদান কৰি তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। তোমাৰ প্ৰতিভা আমাৰ জাতিটোক ৰূপ দি দেশৰ মাতৃ সেৱা কৰি যাবলৈ ভগৱানে তোমাক আশীষ, নিৰ্মালী আৰু সুস্বাস্থ্য প্ৰদান কৰক। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনাৰে সভাপতি চিৰন্তন দত্ত, বিদ্যুৎ প্ৰকাশ দত্ত, কাৰ্যকৰী সভাপতি ৰাজকমল দত্ত, সাধাৰণ সম্পাদক সুন্দৰপুৰ যুৱ সমাজ। ধন্যবাদ। মানানী দত্ত এগৰাকী বৰ প্ৰতিভাৱান ছাত্ৰী, আমাৰ গৌৰৱ। তেখেতে বৰ সুন্দৰভাৱে এংকৰিং কৰিব জানে। তেখেতো অতি সুখ্যাতিৰে যোৱা বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আমাৰ গাঁৱত গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেখেতে বৰ সুখ্যাতিৰে পাছ কৰিছে। তেখেতৰো আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। ইয়াৰ পাছতে আমাৰ সাধাৰণ সম্পাদক মই ৰাজকমল দত্তক বিচাৰিছোঁ। আমাৰ সৰু অনুষ্ঠান এটা থাকি গৈছে, কাৰণ আমাৰ শেষ পৰ্যায়ত উপনীত হৈছোঁ। আজি আমাৰ এই অভিনন্দন অনুষ্ঠানটিত উপস্থিত থাকি আমাৰ এই অনুষ্ঠানটি ৰাইজৰ আগত দেখুওৱাৰ ক্ষেত্ৰত বিশেষভাৱে আমাৰ সহায় সহযোগ আগবঢ়োৱা শ্ৰদ্ধাৰ অসম উদয়াদিত্যৰ সাংবাদিক অনুপম ভৰালীক আমাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেওঁক এখন ফুলাম গামোচাৰে সম্বোধনা জনাব আমাৰ সুন্দৰপুৰ যুৱ সমাজৰ সাংগঠনিক সম্পাদক অৰুণ দত্ত ডাঙৰীয়াই। তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ স্থানীয় আমাৰ ইউটিউবাৰ বুলি ক'ব লাগিব, আমাৰ দুজন আছে, উত্তম দত্ত আৰু অয়নদীপ দত্ত। তেখেতলোক দুয়োগৈ আমাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু কেমেৰা পাৰ্চন মৃগাংক বৰাকো আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ উত্তম দত্তক এখনি ফুলাম গামোচাৰে সম্বোধনা জনাবৰ বাবে ৰন্তু দত্তক আমি অনুৰোধ জনাইছোঁ। মৃগাংক বৰাক এখনি ফুলাম গামোচাৰে সম্বোধনা জনাবৰ বাবে আমাৰ কৃষ্ণ দাক অনুৰোধ জনাইছোঁ। অয়নদীপ দত্তক এখনি ফুলাম গামোচাৰে সম্বোধনা জনাবৰ বাবে বিদ্যুৎ বিকাশ দত্তক অনুৰোধ জনাইছোঁ।
আমি গোটেইকেইজনলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতলোকক আমাৰ মুখ্য আসনত বহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ পিছৰ কাৰ্যসূচীখিনি আমি চলাবলৈ লৈছোঁ। সকলোকে আমি নিজৰ পৰিচয়টো চমুকৈ দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ। (2024) চনত মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে অৰ্জন কৰা আমাৰ 12জন শিক্ষাৰ্থী আছে। তেখেতলোকৰ নাম ক্ৰমান্বয়ে আমি কৈ দিবলৈ লৈছোঁ। শ্ৰী দীপজ্যোতি দত্ত, বিশাল দত্ত, অভিলাষা দত্ত, অংশুমান বৰগোহাঁই, কমল কিশোৰ দত্ত, অনুৰাধা দত্ত, গায়ত্ৰী বৰা, অয়নাভ দত্ত, ঋষভ দত্ত, উপাসনা বৰা, কৃষ্ণপ্ৰিয়া হাজৰিকা, দীপাঞ্জল দিৱক ভূঞা। তেখেতলোক আমাৰ মাজত উপস্থিত আছে। গতিকে আমি আমাৰ দীপজ্যোতি বৰাৰ ওচৰলৈ আমি আগবাঢ়িছোঁ। তেখেতক মঞ্চৰ আগৰ সন্মুখলৈ তেখেতৰ চমু পৰিচয়টো আমাৰ ৰাইজৰ আগত দিবলৈ অনুৰোধ জনাইছোঁ। অতি চমুকৈ তুমি আমাৰ পৰিচয়টো দিবা আৰু ক'ৰবাৰ পাছ কৰিছা অতি সোনকালে কৰিবা। নমস্কাৰ। শ্ৰদ্ধেয় শিক্ষাগুৰু তথা মৰমৰ ভাইটি ভণ্টি আৰু দাদা ভাইটিসকল, মই এই অনুষ্ঠানটিত আজি বহুত সুখী হৈছোঁ যে বৰপাত্ৰদৌল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মই ফাৰ্ষ্ট ডিভিজন এখনৰ লেটাৰ পাই মই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। আৰু আমাৰ নিচিনা ভাল প্ৰজন্মই যাতে এনেকৈ ভাল ফলাফল পায় তাকে কামনা কৰিলোঁ। চমুকৈ সামৰণি মাৰিছোঁ। দীপজ্যোতি বৰালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমি তেখেতক পত্ৰখন দিবলৈ সন্মুখলৈ ওলাই আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক এই পত্ৰখন দিবলৈ আমাৰ কৃষ্ণ দত্ত ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। তাৰপিছতে আমাৰ বিশাল দত্তক সন্মুখলৈ ওলাই আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক এখন ফুলাম গামোচাৰে আদৰিব মুকুন্দ দত্তই। অভিলেখা দত্তকো আমি সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক এখন ফুলাম গামোচা আদৰণি জনাব অৰুণ দত্ত ডাঙৰীয়াই। অংশুমান বৰগোহাঁই তেখেত অনুপস্থিত। তেখেতৰ অভিভাৱক হিচাপে তেখেতৰ বাইদেউ আহিছে। তেখেতকো সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক এখনি ফুলাম গামোচা আদৰণি জনাব মুকুন্দ দত্তই। কমল কিশোৰ দত্ত তেখেত এতিয়া আমাৰ বৰ্তমান অনুপস্থিত। তেখেতৰ যদি কোনোবা অভিভাৱক আছে তেখেতক আহিবলৈ অনুৰোধ জনাইছোঁ। কমল কিশোৰ দত্ত, অনুৰাধা দত্ত এখনি ফুলাম গামোচাৰে আদৰণি জনাব প্ৰীতম দত্তই। গায়ত্ৰী বৰা তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব অমৰজ্যোতি দত্তই। অয়নাভ দত্ত অয়নাভ দত্তক এখনি ফুলাম গামোচা আদৰণি জনাব
অৰুণ দত্ত ডাঙৰীয়া, ঋষভ দত্ত। ঋষভ দত্তৰ যদি কোনোবা অভিভাৱক আছে তেখেতক এই আমাৰ সৰু উপহাৰটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। উপাসনা বৰা, উপাসনা বৰা আমাৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব মুকুন্দ দত্তই। উপাসনা বৰা, কৃষ্ণপ্ৰিয়া হাজৰিকা, তেখেতকো আমাৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব ৰন্তু দত্তই। দীপাঞ্জল দিৱক ভূঞা, তেখেতকো আমাৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক এখন ফুলাম গামোচা আদৰণি জনাব অসীম দত্ত ডাঙৰীয়াই। 2024 চনৰ আমাৰ মেট্ৰিক পৰীক্ষাৰ সুখ্যাতি অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলৰ সমদল ইতিমধ্যে হৈ গৈছে। তেখেতক আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোক সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমি সুখ্যাতি অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি এটা তেখেতলোক সকলোকে আমাৰ শেষৰ পৰ্যায়ত আমি উপকৃত হৈছোঁহি। অনুষ্ঠানটি আমি শেষৰ পৰ্যায়টো পাইছোঁহি। সকলোকে আসন গ্ৰহণ কৰি আমাৰ শেষৰ পৰ্যায়টোলৈকে থাকিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ শেষৰ এটা কাৰ্যসূচী আছে। আমাৰ প্ৰয়াত মেধাৱী ছাত্ৰ ময়ূৰাজ দত্তৰ ভৰণত আমি 2024 বৰ্ষৰ এটা বঁটা দিবলৈ আমি আগবাঢ়িছোঁ। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত সুখ্যাতি অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলে এই বঁটাটো পাবলৈ সক্ষম হ'ব। এই বঁটাটো পৰিচালনা কৰিবৰ বাবে আমাৰ সুন্দৰপুৰ যুৱ সমাজৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰবীণ চন্দ্ৰ দত্তক এই কাৰ্যসূচীটো আগবঢ়াই নিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। উপস্থিত শ্ৰদ্ধাস্পদ জ্যেষ্ঠসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমি আপোনালোকক আগতে এটা কথা অৱগত কৰিছোঁ যে এই গোটেই অভিনন্দন অনুষ্ঠানটিৰ সম্পূৰ্ণ খৰচ বহন আৰু আয়োজনৰ সম্পৰ্কত বিশেষভাৱে আমাৰ গাঁৱৰ এটা পৰিয়ালে আগবঢ়াইছে। সেয়া হ'ল প্ৰয়াত বীৰেন দত্তদেৱৰ পৰিয়ালে আগবঢ়াইছে। আৰু আমি বৰ দুখেৰে জনাব লগীয়া হৈছে যে তেওঁৰ একমাত্ৰ সন্তান তেওঁ 2013 চনৰ জুলাই মাহত স্বৰ্গগামী হৈছিলে। আৰু 14 চনৰ পৰাই তেখেতৰ সোঁৱৰণত আমি এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰি আহিছোঁ। এই অনুষ্ঠানভাগিত সম্পূৰ্ণ খৰচ বহন কৰাৰ উপৰিও আৰু এটা আমাৰ বিশেষ পৰিয়ালটিয়ে আগবঢ়াইছে এককালীন আৰ্থিক সাহাৰ্য। আৰু সেই এককালীন আৰ্থিক সাহাৰ্য আমাৰ প্ৰতি বছৰে যি ছাত্ৰই বা ছাত্ৰীয়ে সৰ্বোচ্চ নম্বৰ পায় আৰু লগতে দুখীয়া পৰিয়াল হিচাপে তেখেতৰ BPL কাৰ্ড থাকে, এই দুইটা যিটো আমাৰ নিয়মাৱলী সম্পূৰ্ণ কৰে, গতিকে তেনেকুৱা পৰিয়ালৰে দুজন ছাত্ৰ ছাত্ৰীক আমাৰ দিয়া হয়। যে এইবাৰো আমাৰ ঠিক তেনেধৰণে এই ধাৰাবাহিকতাটো আমাৰ চলি আহিছে। এইবাৰো আমাৰ দুজন ছাত্ৰ ছাত্ৰীক আমাৰ এই এককালীন সাহাৰ্য দিয়াৰ ব্যৱস্থা কৰা হৈছে। মই মেট্ৰিকত পাছ কৰা ছাত্ৰ ছাত্ৰীৰ বাবে কেৱল আমাৰ গাঁৱৰ গঞা জ্ঞাতিৰ মাজতেই এই এককালীন সাহাৰ্যটো আমাৰ সীমাবদ্ধ আছিল। আৰু বাকী যিটো হায়াৰ ছেকেণ্ডেৰী যিটো আমাৰ আৰ্থিক সাহাৰ্য আছিলে সেইটো আমাৰ আঞ্চলিকভাৱে
আমি বহলভাৱে আঞ্চলিকভাৱে সেই আৰ্থিক সাহাৰ্যটো দিয়াৰ ব্যৱস্থা আছে। গতিকে সেই হিচাপে আমি ইতিমধ্যে গোটেই বিষয়খিনি চালি জাৰি চালোঁ। চাই আমি 2জন ছাত্ৰক আমি ইতিমধ্যে নিৰ্বাচন কৰিছোঁ। লিষ্টখন দিবা। তিনিজন ছাত্ৰ ছাত্ৰীয়ে মাত্ৰ আবেদন দাখিল ইয়াত জমা দিছিলে। তাৰে ভিতৰত আমি এগৰাকী ছাত্ৰীক আমি বাছনি কৰিছোঁ। সেয়া হ'ল পাৰ্লি দত্ত। পাৰ্লি দত্ত আছে নেকি উপস্থিত? জোলা গাঁৱৰ। পাৰ্লি দত্তক আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ, আহা। তাৰ পাছত আছে আমাৰ এইবাৰ মেট্ৰিকত সৰ্বোচ্চ নম্বৰ পোৱা, এই আৰ্থিক সাহাৰ্যটো ইতিমধ্যে মই কৈছোঁৱেই যে আমাৰ গাঁৱৰ মাজতে সীমাবদ্ধ। গতিকে আমাৰ গাঁৱৰ বিশাল দত্তক আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ। তো এওঁলোক দুয়োৱে এই আৰ্থিক সাহাৰ্য পাবৰ বাবে সক্ষম হৈছে। মই এই আৰ্থিক সাহাৰ্য প্ৰদান কৰিবৰ বাবে আমাৰ এই অনুষ্ঠানত সকলো দিশতে বিশেষভাৱে আৰ্থিক দিশত সহায় আগবঢ়াই আজি এইটো অৱস্থাত এইটো পৰিৱেশলৈ আগবঢ়াই অনাত যি সহায় কৰিলে মই সেই পৰিয়ালৰ আমাৰ ইতিমধ্যে জিতুপ্ৰসাদ দত্ত উপস্থিত আছে আৰু অলপ আগত মই ইয়াত দেখা পাইছিলোঁ ঋতুস্মিতা দত্ত। আমি মাতো বুলি মাতোঁ, মাতোকো আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ। নহয়, এইটো যিহেতু তোমালোকে ইমান আন্তৰিকতাৰে আগবঢ়াইছা, ইমানখিনি খৰচ বহন কৰাৰ উপৰিও, গতিকে সেইটো আমি স্বীকৃতি আমাৰ ফালৰ পৰা আমি দিব লাগিব, নহয় জানো? আমি যুৱ সমাজৰ ফালৰ পৰা আমি এইটো স্বীকৃতি দিব লাগিব। আহা, সেইটো অনুৰোধ, আহা, তোমালোক আহিব লাগিব। আহা, মই প্ৰথমে আমাৰ সেইটো ক'ত উচ্চতৰ মাধ্যমিক পৰীক্ষাত এই আৰ্থিক সাহাৰ্য লাভ কৰা পাৰ্লি দত্ত, মই পাৰ্লি দত্তক আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ বাবে মই ঋতুস্মিতা দত্তক অনুৰোধ কৰিছোঁ। আৰু সকলোৰে এটা হাত চাপৰি দিয়ক আৰু লগতে এই পৰিয়ালটোৰ যাতে সকলো দিশতে সুখে শান্তিৰে থাকি তেওঁলোকৰ যাতে উত্তৰোত্তৰ কামনা কৰিব পাৰোঁ সকলোৰে কণ্টেক্ট কৰি দিয়ে। ইয়াৰ পাছতে আমি উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা বিশাল দত্তক আৰ্থিক সাহাৰ্য প্ৰদান কৰিবৰ বাবে মই জিতুপ্ৰসাদ দত্তক অনুৰোধ কৰিছোঁ। সকলোৱে এটা দীঘল হাত চাপৰি দিব। মানুহ তুমি আহা, এটা গ্ৰুপ ফটো লওঁ। আমাৰ যিসকল উদ্যোক্তা আছে সকলোকে মই অলপ বেকলৈ তেনেকৈ সকলোৱে এটা, যিহেতু এই গোটেই অনুষ্ঠানটোৰ এই উদ্যোক্তাসকল এইসকলেই যাৰ যোগেদি আমি এনে এটা পৰিৱেশ আমি নতুন প্ৰজন্মক আমি দিব পাৰিছোঁ আৰু আশা কৰিছোঁ এই ধাৰাবাহিকতাটো তেওঁলোকে সুদূৰ ভৱিষ্যতলৈকে ৰক্ষা কৰিব লাগিব। গতিকে সকলোৰে হৈ এটা ডাঙৰ হাত চাপৰিৰে মই এটা তেওঁলোক উদ্যোক্তাসকলক উৎসাহ জনাবৰ বাবে মই অনুৰোধ কৰিছোঁ। ধন্যবাদ। শ্ৰদ্ধাভাজন ৰাইজ, এইখিনিতে এটা কথা মানে আমি উদযাপন সমিতিক অনুৰোধ জনাব বিচাৰিছোঁ যে যিটো মৰিৰাজ দত্ত সোঁৱৰণত যিটো আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয়, সেইটো আচলতে আৰ্থিক সাহাৰ্য হিচাপে প্ৰদান নকৰি এইবাৰৰ পৰা
মৰিৰাজ দত্ত ন্যাস বঁটা সেইটো হ'লে বেছি ভাল লাগিব। তাৰমানে মৰিৰাজ দত্ত ন্যাস বঁটা সেইটো কৰিলে ভাল হ'ব। সেইকাৰণে আমি উদযাপন সমিতিক অনুৰোধ জনাইছোঁ যাতে সেইটো অহা বছৰৰ পৰা যদি সেইটো কৰে তেতিয়া শুনিবলৈও ভাল লাগিব, জমা হ'ব বাৰু, এইটোতো দিয়েই তেখেতলোকে। গতিকে সেইকাৰণে ন্যাস বঁটাটো কৰিলে বেছি ভাল হ'ব। পাৰ্লি দত্ত আৰু বিশাল দত্ত দুয়োজনকে মঞ্চলৈ মাতিছোঁ। ইয়াৰ পাছতে আমাৰ এগৰাকী কৃতি ছাত্ৰ থাকি গৈছে, প্ৰাৰ্থনা শইকীয়া, তেখেতক মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। শইকীয়া তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। তেখেতলৈ ধন্যবাদ থাকিল। পালি ষ্টেজ আমাৰ পিছৰ কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মত বিনিময় অনুষ্ঠান। আজি যিসকল অভিভাৱক আছে আজি আমাৰ অনুষ্ঠানটোত, তেখেতলোকৰ আমি মনোভাৱটো জানিব বিচাৰিম। কোনোবাই যদি আমাৰ এই অনুষ্ঠানটোত উপস্থিত থাকি তেখেতলোকৰ কেনেকুৱা ভাৱ হৈছে প্ৰকাশ কৰে আমি ভাল পাম। যদি কোনোবাই দুআষাৰ ক'ব বিচাৰে তেখেতলোকক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। উপস্থিত অতিথিবৃন্দ, ছাত্ৰ ছাত্ৰীসকল তথা ৰাইজ, আহি আমি অনুষ্ঠানৰ শেষ বিন্দুত প্ৰায় উপস্থিত হৈছোঁহি। আচলতে অনুৰোধ ৰক্ষা কৰিহে মই ইয়াত থিয় হৈছোঁ। মই বিশেষ কিবা এটা ক'বলৈ ইয়াত থিয় হোৱা নাই। মই যি কিবা এটা মোৰ মনত উদয় হৈছিল সেইখিনি কথা মই আগতে মাজে মাজে মই কৈয়ে গৈছোঁ যে এনেকুৱা ধৰণৰ অভিনন্দন অনুষ্ঠানবিলাকে ছাত্ৰ ছাত্ৰীসকলক অনাগত দিনত আগবাঢ়ি যোৱাত সহায় কৰে, প্ৰেৰণা দিয়ে। অকল ইয়াত চাৰ্টিফিকেট এখন দিয়া বা গামোচা এখন দিয়া সেইটো কথাই নহয়, এনেকুৱা ধৰণৰ অনুষ্ঠানলৈ দুই এজন অতিথি নিমন্ত্ৰণ কৰা হয় আৰু অতিথিসকলে কিছু সাৰ গৰ্ভৰ কথা কয় আৰু সেই সাৰ গৰ্ভৰ কথাখিনিক সাৰোগত কৰি ল'বৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ এটা সুযোগ থাকে। মই আশা ৰাখিছোঁ আজি অনুষ্ঠানটো সাফল্যমণ্ডিত হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে যিখিনি কথা ইয়াত জানিব পাৰিলে ভৱিষ্যত দিনবিলাকত সেইখিনি কথাৰে নিজকে তেওঁলোকে সাজু কৰিব, অনাগত দিনবিলাক তেওঁলোকে সাফল্যমণ্ডিত কৰিব। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। শেষ এটাই অনুষ্ঠান আছে। আমাৰ কণমানি এগৰাকী ছোৱালী আহিছে, শিশু আহিছে নাচিবৰ বাবে। সকলোৱে শেষৰ বাবে এটা মনোৰঞ্জন আপোনালোকে উপভোগ কৰক। সেয়ে আমাৰ কণমানি বিহু নৃত্য পৰিৱেশন কৰিব।